নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফাইনেলি AOC আৰ্মি অৰ্ডিনেৰী কোৰ্পছৰ ফালৰ পৰা 2024ৰ শেষৰ ফালে য'ত নেকি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত আপোনালোকৰ ফিজিকেল টেষ্ট হৈছিলে য'ত নেকি পাৰ্চেণ্টেজ ৱাইজ আপোনালোকৰ এডমিট কাৰ্ড আহিছিলে মই ভিডিঅ' বহুখিনি বনাইছিলোঁ আপোনালোকে যদি এই ভেকেঞ্চিখিনিৰ লগত জড়িত হৈ আছিলে যিসকলে ফিজিকেল টেষ্ট পাছ কৰিছিলে যিটো পাৰ্চেণ্টেজ হাই যাৰ মেট্ৰিকত পাৰ্চেণ্টেজ আছে তেওঁলোককে ফিজিকেল টেষ্ট দিবলৈ মাতিছিলে আপোনালোকে আগন্তুক দিনত যদি আপোনালোকে AOC আপুনি এপ্লাই কৰোঁ বুলি ভাবে কাট অফ কেনেদৰে যায় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ফাইনেল ৰিজাল্ট আহি গ'ল তাত দুটা সিলেকশ্যন প্ৰচেছ দুটা সিস্টেমত হয় প্ৰথমতে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছতে আপোনাৰ শৰ্ট লিষ্টেড হ'ব যাৰ পাৰ্চেণ্টেজ বেছি য'ত নেকি আমাৰ অসমৰ নৰ্থ ইষ্টৰ এক্সট্ৰাকৈ পোষ্ট থাকে অল ইণ্ডিয়া ৰিজন ৱাইজ পোষ্টখিনি থাকে এতিয়া তাৰ ফাইনেলি ৰিজাল্ট আহি গ'ল এই এডভাৰটাইজমেণ্টখিনি যদি চাব বিচাৰে ইয়াতে 4 এপ্ৰিল 2025 দেখিছে আপুনি গুগলত চাৰ্চ কৰিলে হ'ল AOC বুলি মাৰি দিয়াৰ পিছত ওপৰতে যিটো লিংক আহিব লিংকটো ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে AOC অফিচিয়েল ৱেবছাইটটো খোল খাই যাব ইয়াৰ পিছতে আৰু এটা ৰিজাল্ট আহিলে SSB আপোনালোকৰ ট্ৰেডমেন আৰু হেড কনষ্টেবলৰ ৰিজাল্ট আহিল দুইটা ৰিজাল্ট একেলগে মই আলোচনা কৰি দিম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব শেষলৈকে চাব প্ৰথম ভেকেঞ্চিখিনি হৈছে AOC আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপুনি এনেদৰে পেজটো খোল খাই যাব ইয়াতে আপোনালোকৰ লিষ্ট মানে কি পোষ্টত এপ্লাই হৈছিলে এইখিনি চাই ল'ব পাৰে য'ত নেকি ফায়াৰমেন ট্ৰেডছমেন মেড JCO জুনিয়ৰ কমিশ্যন অফিচাৰ এনেধৰণৰ কিছুমান পোষ্টৰ কাৰণে হৈছিলে এইখিনি কৈ নাথাকোঁ বেছি দীঘলীয়া হৈ যাব এতিয়া ডাইৰেক্ট আমি ৰিজাল্টৰ অপশ্যনত যাম ৰিজাল্টৰ অপশ্যনত যোৱাৰ পিছতে AOC এই গোটেইখিনি PDF ইয়াত আহি গ'লিছে আপলোড ডেটটো যদি চাই যোৱাকালি 4 এপ্ৰিল 2025 তাৰিখে ফাইনেল মেৰিট লিষ্ট মানে ইয়াত যদি নাম আছে কোনোবা যদি কেণ্ডিডেট আমাৰ অসমৰ পাছ কৰি আছিল তেন্তে আপোনালোকৰ চাকৰি ডাইৰেক্ট হৈ গ'ল প্ৰথম পোষ্টটো হ'ল এক্সামিনেশ্যন নেমটো ইয়াত দি দিছে ট্ৰেডছমেন মেট আছিলে 2 নম্বৰতে আছিলে টেলিফোন অপাৰেটৰ তাৰপৰা পেইণ্টাৰ আছিলে তাৰপিছত MTS য'ত নেকি মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিছিলে ট্ৰেডছমেন মেটতে মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিছিলে তাৰপৰা মেটেৰিয়েল এছিষ্টেণ্ট জুনিয়ৰ অফিচ এছিষ্টেণ্ট ফায়াৰমেন য'ত নেকি মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিছিলে তাৰপিছত CMD তাৰপৰা কাৰ্পেণ্টাৰ এণ্ড জইনাৰ আৰু ৰিজাল্টটো যদি চাই আপোনালোকৰ যোৱাকালি ৰাতি 4 এপ্ৰিল তাৰিখে 11টা বজা AM আগবেলা আপোনালোকৰ ৰিজাল্টখিনি মুকলি কৰিছে এতিয়া ৰিজাল্ট চাবলৈ আপোনালোকে কি কৰিব প্ৰথমতে গুগলত চাৰ্চ কৰিব AOC বুলি চাৰ্চ কৰাৰ পিছতে ডাইৰেক্ট অনলি AOC মৰাৰ পিছতে ওপৰত যিটো লিংক আহিব লিংকটো ক্লিক কৰি দিয়াৰ পিছতে এইটো আপোনালোকৰ পেজ খোল খাব হোম পেজটো এনেদৰে খোল খাব মই আপোনালোকক এবাৰ দেখাই দিছোঁ এইটো এনেদৰে খোল খাব খোল খোৱাৰ পিছতে আপোনাৰ ওপৰলৈ চাব ইয়াতে ৰিজাল্ট বুলি নটিছ ৰিজাল্ট বুলি যিটো অপশ্যন আছে ৰিজাল্টটো ক্লিক কৰি দিব ৰিজাল্টটো ক্লিক কৰাৰ পিছতে ইয়াত গোটেইখিনি PDF আছে আপোনালোকে যদি কোৱালিফাই হৈ আছিলে ইয়াৰ যোন বোলে ট্ৰেডমেনত হেৰি হৈ আছে পাছ কৰি আছিলে এক্সাম দি দিছিলে তেন্তে ট্ৰেডমেনৰ জেগাত এনেকৈ চুই দিব চুই দিয়াৰ পিছতে আপোনাৰ মোবাইলত ডাইৰেক্ট PDFখন মানে ডাউনলোড হৈ যাব এতিয়া হয়তো ইয়াত ডাউনলোড হোৱা নাই যদি আপোনালোকে হ'ব চাৰ্ভাৰটো নিশ্চয় প্ৰব্লেম হৈ আছে তাৰপিছত এইটো জেগাত যদি ৰিজাল্টৰ জেগাত ক্লিক নকৰি আপুনি এইটোত ক্লিক কৰিলেও হ'ব পাৰে বৰ্তমানলৈকে হোৱা নাই এইটো চাৰ্ভাৰৰ প্ৰব্লেম নেকি এতিয়ালৈকে ধৰিব পৰা নাই তাৰপিছতে আপোনালোকে কাৰ্পেণ্টাৰ ইয়াত যদি চাই কাৰ্পেণ্টাৰ জেগাত ইয়াত ডাউনলোড হোৱা নাই মই বেলেগ এটা প্ৰচেছত চাওঁ আমি হোম পেজত আৰু এখন নটিচ দেখি আছিলোঁ ইয়াত দিছে ইম্পৰ্টেণ্ট ফৰ চিলেক্টেড কেণ্ডিডেট চেণ্ড টু দেয়াৰ ৰেজিষ্টাৰ্ড মেইল ID এণ্ড SMS লেটাৰ 4 এপ্ৰিল তাৰিখে এইটো অপশ্যন আছে মানে আপোনালোকৰ যিসকল কেণ্ডিডেট চাকৰি হৈছে মানে যিসকল পাছ কৰিছে আপোনালোকৰ ইয়াতে দিছে আপোনালোকৰ অফাৰ অফ এপইণ্টমেণ্ট ফৰ চিলেক্টেড কেণ্ডিডেট চেণ্ড টু আদাৰ ৰেজিষ্টাৰ্ড ইমেইল ID এণ্ড এলাৰ্ট চেণ্ড টু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ মানে যিসকল কেণ্ডিডেট পাছ কৰিছে ইয়াত আপোনালোকৰ লিষ্টখন ডাউনলোড কৰিব পৰা নাই কি হৈছে কি কথা এইটো ধৰিব পৰা নাই আপোনালোকৰ যিটো মেইল ID দি থৈছিলে এপ্লাই কৰা তাত চেণ্ড কৰিব বুলি কৈছে এপইণ্টমেণ্ট লেটাৰ আৰু ইয়াত 2 নম্বৰতে আকৌ কৈছে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে তাতো আপোনালোকৰ মেছেজ চেণ্ড কৰি দিব তাতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ লিংক পাই যাব তাতে ডাউনলোড কৰিব লাগিব যেনেদৰে এডমিট কাৰ্ড আহিছিলে তাৰপিছত এতিয়া লিষ্ট অফ কেণ্ডিডেটছ চিলেক্টেড ইন ৰাইটেন এক্সাম এগেইন এডভাৰটাইজমেণ্ট টু নম্বৰ চেম ইন ৰিজাল্ট টেপ মানে আকৌ ইয়াত কি কৈছে লিষ্ট অফ কেণ্ডিডেট চিলেক্টেড ইন ৰাইটেন এক্সাম এগেইন যিসকলে ৰাইটেন এক্সামত আকৌ বহিব লাগিব তেওঁলোকৰ ইয়াত উল্লেখ থাকিব বুলি কৈছে এইটো আমি সেইটো কথা চাই একো লাভ নাই তাৰপিছত এইটো যে ফেব্ৰুৱাৰী 7 তাৰিখত আপোনালোকৰ ছানডেত আপোনালোকৰ এক্সামটো হৈছিলে 7 ফেব্ৰুৱাৰী আৰু 2 মাৰ্চ 7 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চৰ ভিতৰত হৈছিলে নেকি তাৰপিছত ইয়াতে আমি মেইলত চাব লাগিব আপোনালোকে যদি পাছ কৰি আছিল আৰু মই যদি পাৰোঁ আপোনাৰ ইয়াৰ PDF কেইটা বিচাৰি ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে তাত আপোনালোকে জইন হৈ ল'ব তাতে মই ৰিজাল্টৰ লিষ্টকেইটা মই বিচাৰি চাই যদি পাওঁ তাত দি থ'ম তাত আপোনালোকে নিজৰ নামটো চাৰ্চ কৰি আপোনালোকে
বা যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে বা যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে সেইটো চাৰ্চ কৰি আপোনালোকে চাব পাৰিব ফাইনেলি AOCৰ ৰিজাল্ট আহি গ'ল সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে কেণ্ডিডেটে কোৱালিফাই হৈ আছিলে আপোনালোকৰ মানে বেলেগ কথা নাই আপোনালোকৰ মেইল যিটো দি থৈছিলে তাতে আপোনাৰ ৰিজাল্ট যদি পাছ কৰিছে এপইণ্টমেণ্ট যদি পায় তেন্তে আপুনি সেই তাতে লিংকতে মেছেজ পঠিয়াই দিব মেইল আইডিটো আৰু এপ্লাই কৰোঁতে দিয়া ফোন নাম্বাৰটো মই তেতিয়াই আপোনালোকক কৈছিলোঁ এই দুইটা খুব সাৱধানে ৰাখিব লাগিব এতিয়া আমি চাই লওঁ নেক্সট যিটো SSB ভেকেঞ্চি আপোনালোকৰ ৰিজাল্ট আহিলে তাৰ বিষয়ে চাই লওঁ আহক আৰু এটা ৰিজাল্ট আহিছে যোৱাকালিয়ে য'ত নেকি SSB ট্ৰেডছমেন এণ্ড হেড কনষ্টেবলৰ পোষ্ট আছিলে ইয়াত দেখিছে নটিচ দিছে ছাবজেক্ট ডিক্লেয়াৰ অফ ফাইনেল ৰিজাল্ট প্ৰভিজনেলি চিলেক্টেড অফ কেণ্ডিডেট টু ফিল আপ টু ভেকেঞ্চি পোষ্ট অফ হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ান কনষ্টেবল কাৰ্পেণ্টাৰ ড্ৰাইভাৰ টেইলাৰ গাৰ্ডেনাৰ কোবলাৰ ভেটেনেৰী ৱাছাৰমেন মেল বাৰ্বাৰ মেল চাফাইৱালা মেল কুক ফিমেল ৱাটাৰ গিয়াৰ মেল পাব্লিছ এমপ্লয়মেণ্ট নিউজ ডেট আপোনাৰ এইটো 20 তাৰিখ 20ৰ পৰা 26 মে 2023 চনত এইখিনি ভেকেঞ্চি ওলাইছিলে তাৰ আপোনালোকৰ 25/11/2023 আপোনালোকৰ হয় এমপ্লয়মেণ্ট নিউজত আহিছিলে 1/12/2023 এইখিনি এডভাৰটাইজমেণ্ট আহিছিলে ইয়াৰ পোষ্টখিনি যদি চাই লয় সশস্ত্ৰ সীমা বল SSB বুলি যিসকলক কয় তাৰ আপোনালোকক পোষ্ট আছিলে হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আছিলে কনষ্টেবল কাৰ্পেণ্টাৰ আছিলে কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল টেইলৰ কনষ্টেবল গাৰ্ডেনাৰ কনষ্টেবল কোবলাৰ কনষ্টেবল ভেটেনেৰী কনষ্টেবল ৱাছাৰমেন অনলি মেইলৰ কনষ্টেবল বাৰ্বাৰ পোষ্ট আছিলে চাফাইলা মেইলৰ পোষ্ট আছিলে কনষ্টেবল কুকৰ মেইলৰ পোষ্ট আছিলে কনষ্টেবল কুকৰ ফিমেল ছোৱালী পোষ্টটো আছিলে কনষ্টেবল ৱাটাৰ কেৰিয়াৰ পোষ্টটো আছিলে টোটেল 702টা পোষ্ট আছিলে SSB তাৰপিছত আপোনালোকৰ ইয়াৰ ফাইনেল ৰিজাল্টসমূহ আহি গ'ল এইখিনি চাফাইলা মেইল কুক কাৰ্পেণ্টাৰ আণ্ডাৰ কোড কেনেকৈ মানে পোষ্ট আছে সেইখিনি পোষ্টখিনি ডিক্লেয়াৰ কৰি দিছে আপোনালোকে ইয়াতে আউট দিছে ৰিজাল্ট ছিটখন ইয়াতে একেলগতে যিটো আছে একেবাৰে NXR এইটোত আছে হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ NXR 8 আছে কনষ্টেবল কাৰ্পেণ্টাৰ NXR B কনষ্টেবল ড্ৰাইভাৰ NXR C কনষ্টেবল টেইলাৰ কনষ্টেবল D এনেদৰে আছে মানে কনষ্টেবল কুক আপোনাৰ NXR K আছে মানে তললৈ যিকেইখন আপোনালোকৰ PDF আছে তাতে ABCD KL M লৈকে লিখা আছে তাত আপোনালোকৰ ৰিজাল্টটো বিচাৰিব লাগিব তাৰপৰা হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আছিলে গোটেইখিনি ফাইনেল ৰিজাল্ট আহি গ'ল ইয়াতে আপোনালোকৰ কাট অফটো দি দিছে ক'ত কিমান গৈছে আপোনালোকে চাই লওক আগন্তুক দিনত যদি SSB ট্ৰেডছমেনৰ পোষ্টত যদি এপ্লাই কৰে ইমানটো হিচাপত আপোনালোকৰ কাট অফ যাব যিহেতু এইকেইটা অল ইণ্ডিয়া লেভেলৰ ভেকেঞ্চি হয় আমাৰ ষ্টেট ৱাইজ কোনো ধৰণৰ অসমৰ এক্সট্ৰাকৈ পোষ্ট নাথাকে হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানত যদি চাই আনি যাব 93 গৈছে হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানত চাই লওক আৰু EWS পোষ্ট নাছিলে OBCত গৈছে 91 SCত 80 আৰু STত পোষ্ট নাছিলে মানে 100ৰ ভিতৰত 93 কাট অফ গৈছে আপোনালোকৰ তাৰপিছত কনষ্টেবল কাৰ্পেণ্টাৰ যদি চাই OBCতে পোষ্ট আছিলে 85 গৈছে কনষ্টেবল ড্ৰাইভাৰ এইটো চিম্পল মেট্ৰিক পাছ কৰি আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিলে যিহেতু এপ্লাই কৰিব পাৰে এইখিনি পোষ্টত হয়তো নিগেটিভ মাৰ্কিং নাছিলে URত 78 গৈছে EWSত 75 আৰু আপোনাৰ OBCত 76 আৰু SCত 69 STত 70 গৈছে তাৰ পিছৰ ভেকেঞ্চি হৈছে কনষ্টেবল টেইলাৰত গৈছে আপোনাৰ 64 আনৰিজাৰ্ভত গৈছে OBCত নাই SCত নাই আৰু ক'তো পোষ্ট নাছিলে অনলি আনৰিজাৰ্ভতে পোষ্ট আছিলে 64 গৈছে কনষ্টেবল গাৰ্ডেনাৰত 72 গৈছে OBCত 76 বাকীসকলৰ পোষ্ট নাছিলে কনষ্টেবল কোবলাৰত 68 গৈছে আনৰিজাৰ্ভত OBCত 74 SCত 55 STত 78 গৈছে তাৰপিছত কনষ্টেবল ভেটেনেৰীত গৈছে 82 আনৰিজাৰ্ভত এইটোতে হাইষ্ট কাট অফ গৈছে EWSত 80 OBCত 79 SCত 70 আৰু STত 59 গৈছে কনষ্টেবল ৱাছাৰমেন এনেদৰে আপুনি চাই ল'ব তাৰপিছত ফিমেলৰ পোষ্ট কেইটা মই কৈ দিছোঁ আৰু ফিমেলত কনষ্টেবল কুকত গৈছে 72 তাৰপিছত EWSত 65 OBCত 74 SCত 66 STত 59 ছোৱালীৰ কাৰণে চৰি এইটো ল'ৰাৰ কথা কৈ দিলোঁ আৰু কনষ্টেবল কুক ফিমেলত ছোৱালী কুকমেনৰ পোষ্ট কেইটা গৈছে 77 আনৰিজাৰ্ভত গৈছে আৰু SCত 73 STত 51 গৈছে ST সকলো অলপ কাট অফটো কম যায় তাৰপৰা কনষ্টেবল ৱাটাৰ কেৰিয়াৰ মেইলৰ 75 গৈছে EWSত 64 OBCত 74 SCত 68 STত 65 এই ধৰণে কাট অফ যায় মানে SSB যেতিয়া অল ইণ্ডিয়া যেতিয়া লেভেলত ভেকেঞ্চিখিনি ওলায় 702টা অল ইণ্ডিয়া লেভেলতে পোষ্ট আছিলে আৰু ইয়াতে এইকেইটা দিছে 7 নম্বৰ পৰা 14টা ছাছপেক্টেড কেণ্ডিডেট এওঁলোকৰ হয়তো কিবা থাম ইম্প্ৰেশ্যন মিলা নাই কিবা এনেকুৱা ডকুমেণ্ট খেলি মেলি পাইছে সেইকাৰণে আপোনাক ছাছপেক্টেড এওঁলোক পাছ কৰিছে কিন্তু এপইণ্টমেণ্টৰ কাৰণে বৰ্তমান ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিয়া নাই সেইবাবে ইয়াত এনেদৰে ৰাখিছে তাৰপিছত এইটো ৰিজাল্টটো আহিছে যোৱাকালি 4/4/2025 দুটা ৰিজাল্ট আহিছে SSB ট্ৰেডছমেন এইখিনি বহুত দিনীয়া ভেকেঞ্চি 2023 চনৰ ভেকেঞ্চি কমপ্লিট হোৱা নাছিলে মানে কমপ্লিট হৈ গৈছিলে সকলোখিনি প্ৰচেছ কিন্তু তাৰ ৰিজাল্টটো অহা নাছিলে তাৰপিছত ইয়াতে আপোনালোকৰ হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ ইমানখিনি কেণ্ডিডেটৰ এইখিনি নাম আছে ইয়াতে গোটেই লিষ্টখিনি আছে তাৰপিছত যদি চাই কনষ্টেবল ড্ৰাইভাৰ ইয়াত আপোনালোকৰ ডাইৰেক্ট নামটো চাৰ্চ কৰি চাবও পাৰিব ইয়াতে আপোনালোকৰ তাৰপিছত আপোনালোকৰ এইডোখৰতে ওপৰতে যিটো এইটো চাৰ্চ বটাম আছে এটা চাৰ্চ কৰি দিলে হ'ল আপোনাৰ ৰোল নম্বৰটো বা নামটো যিটো আছে আপুনি চাৰ্চ কৰিলে আহি যাব যদি কোৱালিফাই হৈ আছিলে আমাৰ অসমৰ কোনোবা কেণ্ডিডেট
তাৰপিছতে ওপৰলৈ যদি চাই ইয়াতে আকৌ ড্ৰাইভাৰৰ কাৰণে আছে গোটেইখিনি পোষ্ট ইয়াতে ৰিজাল্টসমূহ আছে এই ৰিজাল্ট লিষ্টখন ডাইৰেক্ট মই ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাত দি থ'ম আপোনালোকে জইন হৈ তাৰ পৰা নিজে চাই ল'ব SC ST OBC সকলোৰে ৰিজাল্ট আহি গ'ল এই গোটেইখিনি পোষ্ট সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে জড়িত হৈ আছিলে এইখিনি ভেকেঞ্চিৰ লগত পাছ কৰি আছিলে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিলে আপোনালোকে যদি নাইও আপোনালোকে শ্বেয়াৰ কৰি দিব যিসকল 2 কেণ্ডিডেট আছিলে আমাৰ অসমৰো তেওঁলোকৰ সুবিধা হোৱাকৈ ফাইনেলি তাৰ SSB ৰিজাল্ট আহি গ'ল ইয়াৰ পিছতে নিউ ভেকেঞ্চি আহি যেতিয়া আহে তেতিয়াই মই ভিডিঅ' প্ৰস্তুত কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এইখিনি ভেকেঞ্চি যিহেতু কমপ্লিট হ'ল ইয়াৰ পিছতে নিউ ভেকেঞ্চি আহি যাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব 2টা ভেকেঞ্চি আৰু মই AOC ৰিজাল্ট ছিটখনো বিচাৰি আপোনালোকক ডেছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকল কেণ্ডিডেট কোৱালিফাই হৈ আছিলে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ যদি ভাল লাগিলে ইনফৰমেশ্যনখিনি পাই আপডেটখিনি পাই লাইক কৰি দিব আৰু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ